সদৌ মৰাণ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় বড়োচা ভ্ৰমণত আয়োজন কৰা সংবাদমেল অনুষ্ঠানলৈ আমাৰ সকলো সাংবাদিক বন্ধুসকলক আমি আদৰণি জনাইছোঁ। আপোনালোকে নিশ্চিতভাৱে অৱগত অসমৰ আদিম জনজাতি মৰাণ আৰু মটকসকলক জনজাতিকৰণৰ দাবীত আজি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে, দাবী কৰি আহিছে। তাৰ প্ৰেক্ষাপটত আমি চৰকাৰখনৰ লগত বহু পেলানি আলোচনা হ'ল। এসময়ত কংগ্ৰেছ চৰকাৰৰ লগত হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত বিজেপি চৰকাৰৰ লগত হ'ল। কোনো আজিলৈকে আমাৰ এই সমস্যাখিনি আজি পৰ্যন্ত সমাধান নোহোৱাৰ স্বাৰ্থত আমি পুনৰ এইবাৰ একত্ৰিতভাৱে ইতিমধ্যে আমি আন্দোলন ঘোষণা কৰিছোঁ। সেইমৰ্মে আজি আমি মৰাণ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় বড়োচা ভ্ৰমণত দুয়োটা সংগঠন এখন যুটীয়া কাৰ্যনিৰ্বাহী সভাৰ আয়োজন কৰিছিলোঁ আৰু কাৰ্যনিৰ্বাহী সভাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু এলানি কাৰ্যসূচীও আমি ঘোষণা কৰিছোঁ। মই প্ৰথমতে আজি সভাত হোৱা আমি প্ৰস্তাৱসমূহ আপোনালোকৰ জ্ঞাত অৱগত কৰি দিব বিচাৰিছোঁ। আমি আজি সভাই প্ৰস্তাৱ লোৱা হওক মৰাণ মটক জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত এলানি কাৰ্যসূচী ঘোষণা কৰা হয়। কাৰ্যসূচীসমূহ মৰাণ মটক জনগোষ্ঠী দুয়োটা জনগোষ্ঠী আটাইকেইটা সংগঠন, বুদ্ধিজীৱী, সমল ব্যক্তি, জ্যেষ্ঠ ব্যক্তি সকলৰ একত্ৰিতভাৱে অহা 22 নৱেম্বৰ তাৰিখে তিনিচুকীয়াত এখনি সাধাৰণ পৰিষদৰ সভা আমি আয়োজন কৰা হয়। উক্ত সভাত এই দুয়োটা জনগোষ্ঠীৰ সমল ব্যক্তিসকল উপস্থিত থাকিব আৰু উক্ত দিনাখনে আন্দোলনৰ প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব, জনগোষ্ঠীটোৰ এই আন্দোলনখন আমি কেনেকুৱা ধৰণৰকৈ আগবাঢ়ি যাম বা আমাৰ কেনেকুৱা ধৰণৰ ইত্যাদি কথাবিলাক আলোচনা হোৱা হ'ব বিশদভাৱে আমি এখন সাধাৰণ পৰিষদৰ সভা আয়োজন কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰতিখন দুয়োটা সংগঠনৰ নেতৃত্বত প্ৰতিখন অঞ্চল, জিলাসমূহৰ গাঁওসমূহত আমি জনজাগৰণ সভা ইতিমধ্যে ঘোষণা কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি তাৰ আগন্তুক ডিচেম্বৰ মাহত আমাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত এটা দুখনকৈ ডাঙৰ বিশাল গণসমাৱেশ আমি আয়োজন কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সম্পূৰ্ণৰূপে অৰ্থনৈতিক অৱৰোধ কৰি দিয়াৰ আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ। কাৰণ আপোনালোকে নিশ্চিতভাৱে অৱগত যে কি এই জনগোষ্ঠী দুটাই বহুদিন ধৰি আন্দোলন কৰি আহিছে। চৰকাৰখনে 2014 বৰ্ষৰ পৰা আলোচনা কৰাৰ পাছত তেখেতলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ স্বাৰ্থত আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিছিলোঁ। আৰু লগতে এই সিদ্ধান্তসমূহ নোপোৱাৰ পৰ্যন্ত মৰাণ আৰু মটকসকলক জনজাতিকৰণ নোপোৱাৰ পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিব। এয়া হৈছে আমাৰ দ্বিতীয় পৰ্যায়ৰ আন্দোলন। তাৰ পাছতে আৰু এটা আছিলে আমি জনজাতিকৰণ লগতে আপোনালোকে জানে যে বসুন্ধৰা আইনৰ 3.0ৰ যোগেদি বিশেষকৈ মৰাণ মটক জনগোষ্ঠীক এইটো তিনিটা পুৰুষৰ ডকুমেণ্ট বিচাৰিছে। আমি ক'ব বিচাৰিছোঁ যে কি হ'ল ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী থলগৃহ হিচাপে আমাৰ প্ৰত্যেকগৰাকী মৰাণ মটক জনগোষ্ঠীৰ লোকে এই থলগৃহ লোকে তিনি পুৰুষৰ কাগজ বিচাৰাটো, ডকুমেণ্ট বিচাৰাটো অতি কেনেকুৱা কথা যে এই জনগোষ্ঠী দুটাই দীৰ্ঘদিন ধৰি এই বাস কৰাৰ পাছতো তেনেকুৱা ধৰণৰ কাগজ পত্ৰ বিচাৰাটো অতি যুক্তিসংগত নহয়। গতিকে আমি ইয়াক নস্যাৎ কৰিছোঁ আৰু সেইবাবে আমি কৈছোঁ যে অতি শীঘ্ৰে দুয়োটা জনগোষ্ঠীক কোনো চৰ্তহীনভাৱে ম্যাদী পট্টা দিবলৈ ব্যৱস্থা কৰক বুলি আমি তেনেকুৱা ধৰণৰ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। গতিকে এইখিনি আমি দীঘলীয়া এখন সংগ্ৰাম কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সকলো সহযোগিতা বিচাৰিছোঁ। আৰু ইয়াৰ পাছত আমাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি আছে আমাৰ ৰঞ্জিত গোহাঁই ডাঙৰ, তেখেতক বিশ্লেষণাত্মক আগবঢ়াবলৈ অনুৰোধ জনালোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, জৰিয়তে আপোনালোকৰ সংগ্ৰামী অভিজ্ঞতা থাকিল। আমি আশা ৰাখিছোঁ ঐতিহাসিক মৰাণ মটকৰ যিবিলাক আমাৰ 1939 চনৰ পৰা আমাৰ একত্ৰিত আন্দোলন আছিলে, পৰ্যায়ক্ৰমে আমাৰ 60 দশকলৈ আন্দোলন থাকিলে। তাৰপিছত 1991 চনত যিহেতু আমাৰ মৰাণ মটকে দুয়োটা জনগোষ্ঠীৰ উত্তৰণৰ ছাটত কৰা আন্দোলনত আমাৰ এটা শক্তিও আমাৰ জন্ম হৈছিলে। সেই সময়ত জাগৰণ শক্তি বাহিনী মৰাণ মটক, সেই সময়ত আমাৰ সদৌ অসম মটক যুৱ ছাত্ৰ প্ৰাক্তন সভাপতি সেই সময়ত এৰেষ্ট কৰি জেল হাজতি প্ৰেৰণো কৰিছিলে। পুনৰবাৰ মটক জনগোষ্ঠী আৰু মৰাণ জনগোষ্ঠীত আমি বৰ্তমান সংকীৰ্ণ অৱস্থাত আছোঁ বুলি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি পুনৰবাৰ দুয়োটা
আমি জনগোষ্ঠী একত্ৰিত হৈ পেলাই আমি ৰাজপথত নামিবলৈ বাধ্য হৈছোঁ। বাকী আপোনালোকক কিবা সুধিবলগীয়া আছে যদি ক'ব পাৰে। ছয় জনগোষ্ঠীৰ সিদ্ধান্তবিলাক একত্ৰিতভাৱে অব্যাহত থাকিব, যেনেদৰে আছিলে তেনেকৈ থাকিব। কিন্তু আপোনালোকে জানে যে কি হ'ল, মৰাণ আৰু মটক 1939 পৰা একেলগতে সংগ্ৰাম কৰি আহিছে আৰু দুয়োটা জনগোষ্ঠীয়ে একত্ৰিতভাৱে 1953 জনজাতিকৰণ দুয়োটা জনগোষ্ঠীৰ জনজাতিকৰণ দিব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিলে। বিভিন্ন ধৰণৰ দাবাদাৰীয়ে দীঘলীয়া সংগ্ৰামো অব্যাহত ৰাখিছিলে পৰৱৰ্তী পৰ্যায়ত। আৰু 1993 দুয়োটা সংগঠনৰ যিটো সংগ্ৰামখন আৰু শক্তিশালী কৰাৰ উদ্দেশ্যে শক্তি বাহিনী এটা নামৰ কৰিছিলে, গঠনো কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰখনে তেখেতলোকৰ সেই সময়ত বজৰং ৰাইনো আন্দোলন থকাৰ অপাৰেশ্যন সময়ত সেইসকল ব্যক্তিক তেখেতলোকে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল আমাৰ সংগঠনৰ বিষয়ববীয়াসকলক। তো আমি পুনৰ একত্ৰিত হৈছোঁ, কাৰণ জনগোষ্ঠী দুটাই ইমান দিন ধৰি দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ পাছতো চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা নাই। আপোনালোকে জানে ভাৰতীয় সংবিধানৰ ভিত্তিত সংবিধানে প্ৰদান কৰাৰ আটাইকেইটা জনজাতিকৰণৰ কাৰণে প্ৰয়োজনীয় আটাইকেইটা বৈশিষ্ট্য পূৰণ কৰা স্বত্তেও জনগোষ্ঠীটোৱে জনজাতিকৰণ পাবলৈ সক্ষম হোৱা নাই। তো আমি যদিহে খিলঞ্জীয়া ভূমিপুত্ৰ হৈও যদি ভাৰত চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলক জনজাতিকৰণ ইতিমধ্যে দি আহিছে, সেই একেটা পদ্ধতিৰে আমি জনজাতিকৰণ স্বীকৃত বিচাৰিছোঁ। যদিহে ভাৰতীয় সংবিধানে জনজাতিকৰণ দিব নিবিচাৰে বা বৈশিষ্ট্য থকাৰ পাছতো দিব নিবিচাৰে, কথাৰো স্পষ্টীকৰণ আমাক প্ৰদান কৰিব লাগে আৰু কেতিয়া দিয়া হ'ব তাৰো স্পষ্টীকৰণ কৰিব লাগে। যদিহে দিবলৈ তেখেতলোকৰ আৰু ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে চৰকাৰখনক যদি আমি, তেনেহ'লে প্ৰদান কৰক, তেখেতলোকে কওক যে আৰু ফুলফিল কি কৰিব লাগিব ইত্যাদি কথাখিনি আমাক অৱগত কৰিবলৈ আহ্বান জনালোঁ। নহ'লে কিন্তু গণতান্ত্ৰিক আন্দোলন হ'ব, এয়া হ'ব জংগী আন্দোলন। কৈছোঁ, আপোনালোকে জানে যে এসময়ত মৰামাৰ বিদ্ৰোহ এই জনগোষ্ঠী দুটাই কৰিছিলে। পুনৰ কিন্তু এই জনগোষ্ঠী দুটাক উদ্ধাৰৰ কাৰণে জনগোষ্ঠীটোৰ সৰ্বাত্মক জনগোষ্ঠীটোৰ সকলো উন্নয়নৰ কাৰণে জনগোষ্ঠীটোৰ স্বাৰ্থত আমি সেই আন্দোলন কৰিবলৈ বাধ্য হৈ পৰিম। কাৰণ আপোনালোকে জানে, কাৰণ আমি কেতিয়াও কোনো গণতন্ত্ৰৰ বিৰোধী নহয়। এই ভাৰতবৰ্ষৰ একেলগতে বাস কৰা ভাৰতীয় গণতন্ত্ৰটো আমি বিশ্বাস কৰোঁ, কিন্তু গণতন্ত্ৰই আমাক সেই অধিকাৰটো দিয়াৰ স্বত্তেও কিন্তু ভাৰত চৰকাৰ ৰাজনৈতিক কৌশলত আমাক বঞ্চিত কৰিছে। আমি সেইকাৰণে ক্ষোভিত হৈছোঁ, সেইবাবে আমি এনেকুৱা ধৰণৰ আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈ পৰিছোঁ। ইয়াৰ পাছত আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণে নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, ছয় জনগোষ্ঠীৰ মাজত ইতিমধ্যে মৰাণ আৰু মটকসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ গুৱাহাটী প্ৰেছ ক্লাবত এখন আলোচনা হৈছিল আৰু আলোচনাত সিদ্ধান্তও গ্ৰহণ কৰা হৈছিল। আচলতে আমি বিচাৰোঁ ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে, পৰ্যায়ক্ৰমে যিদৰে তেওঁলোকে সুবিধা অনুযায়ী জনজাতিকৰণ দিব লাগে বুলি আমি ইতিমধ্যে ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত আমি লিখিত ৰূপত আছে, প্ৰস্তাৱ আছে আমাৰ হাতত আৰু এইখিনি আমি চৰকাৰকো অৱগত কৰা হৈছে আৰু সেই মৰ্মে চৰকাৰে বিবেচনা কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ। নিশ্চিতভাৱে সহযোগিতা নহয়, আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নোপোৱালৈকে আমাৰ সংগ্ৰামখন অব্যাহত থাকিব। ছয় জনগোষ্ঠীৰ আমি কৈছোঁৱে যে আমাৰ শেষৰটো জনগোষ্ঠীলৈকে জনজাতিকৰণ পোৱাৰ ক্ষেত্ৰত আমাৰ সহযোগিতাখিনি সদায় ছয় জনগোষ্ঠীৰ লগত থাকিব। কাৰণ আমি কেৱল এই মৰাণ মটকে এই সংগ্ৰামখন আৰম্ভ কৰিছোঁ এনেকুৱা নহয় যে আমি ছয় জনগোষ্ঠীৰ পৰা ওলাই আহিছোঁ, আমি ছয় জনগোষ্ঠীত লাগিয়ে এই সংগ্ৰামখন অব্যাহত থাকিব। কিন্তু মৰাণ মটকে আমি অনুভৱ কৰিছোঁ, আমাৰ জ্যেষ্ঠসকলে বিভিন্ন ধৰণৰ পৰামৰ্শসমূহ আগবঢ়া আছে যে ছয় জনগোষ্ঠীৰ সমান্তৰালভাৱে কিন্তু মৰাণ মটকে পূৰ্বৰ দৰে এখন যৌথ সংগ্ৰাম কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু সেইকাৰণে আজি আমি যৌথ সভা আহ্বান কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, বিগত সময়ছোৱাত অসম গণ পৰিষদেই হওক, কংগ্ৰেছ চৰকাৰেই হওক বা বিজেপি চৰকাৰখনে, শেহতীয়াকৈ বিজেপি চৰকাৰখনো যেতিয়া 2014 চনত আমাক প্ৰতাৰণা জনজাতিকৰণ দিম বুলি আচলতে শাসনৰ গাদীলৈ আহিছিল, তেতিয়াৰ পৰা আমি দেখিলোঁ আজি তাৰিখলৈকে কিন্তু আমাক প্ৰতাৰণা কৰা হৈছে। আমাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন মডেলিটি কমিটি প্ৰস্তুত কৰা হৈছিল আৰু সেই মডেলিকৰণে যিখন প্ৰতিবেদন দিছিল ইতিমধ্যে চৰকাৰী বিভাগসমূহত পাছ হৈ পিনি ৰাজ্যসভাত উত্থাপন হৈছিল। কিন্তু শেহতীয়াকৈ অতি কৌশলগতভাৱে চৰকাৰে আচলতে আমাৰ জনগোষ্ঠীকেইটাক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি আমি অনুভৱ হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৰেল ওৰাম ডাঙৰীয়াই যিটো বক্তব্য প্ৰদান কৰিলে আৰু আমি যোৱাকালিও দেখিছোঁ, তেখেতে কৈছে যে বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীসমূহে জনজাতিকৰণৰ ক্ষেত্ৰত বিচাৰি আছে। আমি
বেলেগ ৰাজ্যত কোনে জনজাতিকৰণ বিচাৰিছে সেইখিনি কথা আমি আলোচনাৰ বিষয় নহয়, কিন্তু অসমৰ থলুৱা জনগোষ্ঠী বিশেষকৈ মৰাণ আৰু মটকসকলে যে জনজাতিকৰণ পোৱাৰ যোগ্যতা আছে, নিশ্চিতভাৱে জনগোষ্ঠীয় যিসমূহ বৰ্তমান জনগোষ্ঠীয় লোক আছে তেওঁলোকে স্বীকৃতি প্ৰদান কৰি ৰাখিছে। গতিকে তেওঁলোকক আচলতে জনজাতিকৰণ দিব লাগে বুলি আমি দাবী জনাই যাম। জনগোষ্ঠী আৰু নিৰ্বাচনৰ আগত জনজাতিকৰণ কথাটো এইটো কোনো ডাঙৰ কথা নহয়। একচুৱেলি এইটো বহাগত যেনেকৈ কপৌ ফুল ফুলে ছিজনেবল কথা আহিব এইটো মাজে মাজে, কিন্তু কথাটো কি আমি অনুধাৱন কৰিব পাৰিছোঁ। আমি নৃগোষ্ঠীয় ভূমিপুত্ৰ মটক আৰু মৰাণসকলে আজিৰ ডেটত ছয় জনগোষ্ঠীৰ বিষয়টো এনেকুৱা আহিছে আজিৰ ডেটত টোটেলি আপোনালোকে জানে, যিহেতু গোটেই বস্তুটোৰ ৰাজনৈতিক এটা চকাটোত আমি গোটেই আটাইকেইটা সংগঠনে আজি আমি চকাটোত সোমাই আছোঁ। আৰু যিহেতু আপোনালোকে ভালকৈ জানে 2020 চনৰ যেতিয়া 4 জানুৱাৰীত যেতিয়া আমাৰ জনজাতি সংসদীয় বিধেয়কখন সেইখন যেতিয়া ৰাজ্যসভাত উত্থাপন হৈছিল, কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই উত্থাপনৰ বিষয়টো আজিলৈকে কিন্তু ৰাজহুৱা নকৰিলে। ঠিক তেনেকৈ পৰ্যায়ক্ৰমে উচ্চ স্তৰীয় যিখন কমিটি বনাইছিলে অসমত, অধ্যক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে, তেখেতলোকে প্ৰতিবেদন দিল্লীলৈ পঠিয়ালে নপঠিয়ালে আজিলৈকে কোনো আমি অৱগত নহয়। সেইকাৰণে আমি বৰ্তমান প্ৰতাৰণা কৰা চৰকাৰখনৰ বিৰুদ্ধে আমি আজিৰ ডেটত হয় ছয় জনগোষ্ঠীয়ে আজি আন্দোলনত যদিও আমি কৰা নাই, কিন্তু ঐতিহাসিক আমাৰ জ্যেষ্ঠসকলৰ 1939 পৰা এতিয়ালৈকে তেখেতলোকৰ বহু আমি পৰামৰ্শ অনুসৰি আমি যৌথভাৱে পুনৰবাৰ আন্দোলনত নামিবলগীয়া হৈছে। তাৰোপৰি আমি ছয় জনগোষ্ঠীৰ মঞ্চখনত আমি সদায় একাত্মকভাৱে আছোঁ, সদায় আমি ছয় জনগোষ্ঠীৰ লগতে আছোঁ। যিকোনো জনগোষ্ঠীয়ে আমি এটা ৰিজলিউশ্যন হৈছিলে আৰু এটা ডাঙৰ কথা গুৰুত্বপূৰ্ণ বিষয়, অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা আমাৰ সচিবালয়ৰ যিখন আমাৰ আলোচনা হৈছিলে ছয় জনগোষ্ঠীৰ লগত, তেতিয়া 4টা সংগঠনে তেতিয়া লিখিতভাৱে কৈছিলে যে মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ 4টা সংগঠনৰ কোনো আপত্তি নাই জনজাতি পোৱাৰ ক্ষেত্ৰত। তাৰ ওপৰত মাইনুজো বনিছে তেতিয়া। সেইকাৰণে আমি মৰাণ মটকে আজি সুকীয়াকৈ আন্দোলন ল'লে কোনোবা এটা কোনো হেৰি চক্ৰান্ত কথা বা সেইটো ৰাজনীতিক কোনো কথা তেনেকৈ নাই, সেইটো কোনো আৰু হেৰি বুলিও ছয় জনগোষ্ঠীৰ কোনো সংঘাতো নাই আমাৰ। আৰু তাৰোপৰি আমাৰ আৰু এটা কথা হ'ল, এইটো মই জনজাতিকৰণৰ ওপৰত এটা যিটো আমাৰ 2 নম্বৰ দাবী, এইটো আমাৰ মিছন বসুন্ধৰা 3 এই বিষয়টো কি হ'ল, আমি আদিম মটক মৰাণসকলৰ কোনো নীতি ইয়াত লাগু হ'ব নালাগিব। 3 পুৰুষ 4 পুৰুষ কথা নাহে ইয়াত মৰাণ মটকৰ ক্ষেত্ৰত। আমি আদিম ভূমিপুত্ৰত আমাৰ কোনো নীতি ইয়াত লাগু হ'ব নোৱাৰে। যিহেতু লাগু যদি কৰিবলৈ আছে বিদেশীক কৰক, অনা অসমীয়া ক্ষেত্ৰত লাগু কৰক, 4 পুৰুষ 5 পুৰুষ যিমানকৈ কৰি থাকক। কাৰণ ইয়াত আমোলাৰ চিন্তাধাৰা সেই নীতি ইয়াত অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। ব্ৰিটিছ যেনেকৈ আমোলাসকলে 200 বছৰ ৰাজত্ব ভাৰতবৰ্ষখন কৰিলে, সেই নীতি যাতে অসমত এই ব্ৰিটিছ নীতি আমোলাসকলৰ সেই নীতি চিন্তাধাৰাক যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে সন্মান নজনায় আৰু ভূমিপুত্ৰসকলক যাতে তেখেতলোকে অসন্মান নকৰে আৰু কোনো নীতি যাতে লাগু নকৰে। 2টা সংগঠনৰ সন্মানীয় সভাপতি ডাঙৰীয়াই আজি যৌথ কাৰ্যনিৰ্বাহী সভাত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আপোনাক অৱগত কৰিলে। যিহেতু আমি মৰাণ আৰু মটক 2টা জনগোষ্ঠীয়ে আমি এটা দীঘলীয়া সময় ধৰি আমি বিশেষকৈ জনজাতিকৰণকে ধৰি আমি বিভিন্ন দাবীসমূহ লৈ কিন্তু আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ আৰু সেই প্ৰতিবাদ অব্যাহত থাকিব যেতিয়ালৈকে আমাৰ দাবীসমূহ যেতিয়ালৈকে পূৰণ নহ'ব। ভূমিপুত্ৰ আদিম খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণ মটকৰ যেতিয়ালৈকে আমাৰ অধিকাৰসমূহ আমি নাপাওঁ, আমাৰ প্ৰাপ্য অধিকাৰসমূহ আমি যেতিয়ালৈকে নাপাওঁ, এই 2টা সংগঠনৰ প্ৰতিবাদ কিন্তু আদি অনন্ত কাললৈকে চলি থাকিব। গতিকে আমি এইখন চৰকাৰ এখন অসমীয়া বিৰোধী চৰকাৰ বুলি ক'ব লাগিব। খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ এখন বিৰোধী চৰকাৰ বুলি এইটো কাৰণে ক'ব লাগিব যে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ তেওঁলোকে আশা আকাংক্ষা বুজি নোপোৱা, তেওঁলোকে মনৰ কথা বুজি নোপোৱা এখন চৰকাৰ। যিহেতু আপোনালোকে গম পাব যে বিগত সময়ত বিজেপি চৰকাৰ থকা আগৰ কথা ক'ব লাগিব, আমি কংগ্ৰেছ চৰকাৰৰ কথা ক'ব লাগিব। কংগ্ৰেছ চৰকাৰে যিহেতু আমাৰ মৰাণ মটকে ধৰি অসমৰ 6টা জনগোষ্ঠীক যিধৰণে জনজাতিকৰণৰ বিষয়টো লৈ যিধৰণে আমাক প্ৰতাৰণা কৰিছে, তাৰপিছত আমি অসমৰ ভূমিপুত্ৰসকলে আমি ভাবিবলৈ বাধ্য হৈছিলোঁ যে কংগ্ৰেছ চৰকাৰে যিসমূহত আমাক প্ৰতাৰণা কৰিলে, হয়তো আমাক এইখন বিজেপি চৰকাৰ অসমলৈ শাসনত আহিলে এইখন চৰকাৰে আমাৰ সেই মনৰ কথাবিলাক বুজি পাব, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সৈতে তেওঁলোকে একেলগে থাকি অসমখন সুৰক্ষিত কৰিব বিচাৰিব। গতিকে আমি এই সময়ত আমি শংকিত হৈছোঁ আৰু ক্ষুভিত হৈছোঁ যে এইখন এখন অসমীয়া জাতিৰ এখন বিৰোধী চৰকাৰ, অসমীয়া খিলঞ্জীয়া জাতিৰ বিৰোধী চৰকাৰ। এই চৰকাৰখনে অসমীয়া ভূমিপুত্ৰসকলৰ মনৰ কথা বুজি নোপোৱা এখন চৰকাৰ। গতিকে আমি অহা 26ত যিহেতু অসমৰ নিৰ্বাচন অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন, গতিকে আমি ভাবিছোঁ যে অসমৰ আদিম ভূমিপুত্ৰ মৰাণ মটকে ধৰি অসমৰ যি 6 জনগোষ্ঠী ঐক্যমঞ্চৰ ৰাইজ আছে, এই ৰাইজে কিন্তু সেই 26ত ৰাজনীতিক প্ৰত্যুত্তৰ দিবলৈ আমি ইতিমধ্যে মাৰবান্ধি সাজু হৈছোঁ
আৰু ইয়াৰ প্ৰতিটো আমি দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আমি অসমৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰসকল আছে কাৰণ আমি বাধ্য হৈছোঁ এইখন চৰকাৰে যি প্ৰতাৰণা কৰি আহিছে যি প্ৰবঞ্চনা কৰি আহিছে তাৰ বিৰুদ্ধে আমি কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰসকল আমি সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব অসম আৰু অসমীয়া ৰাইজৰ স্বাৰ্থত অসমীয়াখন সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমখন জীয়াই ৰখাৰ স্বাৰ্থত অনা অসমীয়া যি আগ্ৰাসনে যাতে অসমীয়া জাতিৰ সংকট যাতে তুলি আনিব নোৱাৰে আমাৰ মাজত গতিকে আমি অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আমি মৰাণ মটকসকলে একত্ৰিত হৈছোঁ আমাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ কিন্তু অব্যাহত থাকিব হয় আমি উক্ত বিষয়টোৰ ওপৰত আমি ইতিমধ্যে আমি জিলা প্ৰশাসনক আমি অৱগত কৰিছিলোঁ চৰকাৰকো অৱগত কৰিছিলোঁ তেখেতলোকৰ আবেদনৰ ভিত্তিত আমি এটা গণতান্ত্ৰিক সংগঠন এই আন্দোলন আমি গণতান্ত্ৰিক সংগঠন হিচাপে আমি তেখেতলোকক এখন স্মাৰকপত্ৰ দি আবেদন কৰিছিলোঁ তেখেতলোকে সেই স্মাৰকপত্ৰকো যদি কোনো গুৰুত্ব প্ৰদান কৰা নাই এই মুহূৰ্তলৈকে আমি সেইবাবে পুনৰ কৈছোঁ আমি গৰিহণা দিছোঁ চৰকাৰখনক আৰু প্ৰশাসনকো গৰিহণা দিছোঁ তেখেতলোকে বিভিন্ন ধৰণৰ সময়ত কিন্তু তেখেতলোকৰ দুখবিলাক আনক জাপি দিয়ে আমি যদি মৰাণ মটকসকলে যদি ভূমিপুত্ৰ হৈও যদি আমি আমাৰ দাবীৰ ক্ষেত্ৰত যদি আন্দোলন কৰিবলৈ যাওঁ তেতিয়া তেখেতলোকে কয় আমাক স্বঘোষিত সংগঠন বুলি অতি দুৰ্ভাগ্যৰ বিষয় গতিকে আমি তেখেতলোকক ক'ব বিচাৰিছোঁ তেখেতলোকক আমি ইমান সন্মান সহকাৰে এখন আবেদন কৰিছিলোঁ যে তেখেতলোকে এই কীৰ্তিচিহ্নবিলাক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি তিনিচুকীয়া জিলাৰ বা আমাৰ যিমান কীৰ্তিচিহ্ন আছে মৰাণ মটকসকলে যিমান কীৰ্তিচিহ্ন আছে সকলো সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি ইতিমধ্যে আমি তেখেতলোকক আবেদন পত্ৰ দিছোঁ তেখেতলোকে কোনো গুৰুত্ব প্ৰদান কৰা নাই গতিকে আমি মৰাণ মটক যিটো জনগোষ্ঠী একত্ৰিতভাৱে এতিয়া যিহেতু সংগ্ৰাম অব্যাহত আছে আৰু কৰিবলৈ আগবাঢ়িছোঁ গতিকে ইয়াৰ পাছতে আমি নিজে একত্ৰিতভাৱে সেই বেংমৰা ৰাজ্য উদ্ধাৰৰ কাৰণে আমি পুৰণা কীৰ্তিচিহ্নবিলাক সংৰক্ষণ কৰিবৰ কাৰণে আমি কিন্তু নিজেই হাতে কামে আমি লাগিবলৈ আমি বাধ্য হৈ পৰিম বন্ধুকে মই আজি সংবাদমেললৈ আদৰণি জনাইছোঁ ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাৰ আৰু মটক যুৱ ছাত্ৰ সন্মিলনৰ নেতৃত্বই আজি ইয়াত আমি কিয় সমবেত হৈছোঁ সেই সন্দৰ্ভত ইতিমধ্যে তেখেতসকলে বক্তব্য ৰাখিলে তো আজি আমাৰ কাৰণে এটা সৌভাগ্য আৰু এটা ঐতিহাসিক দিন বুলি আমি অনুভৱ কৰিছোঁ যে সৌ তাহানিতে মটক আৰু মৰাণে দুয়োটা জনগোষ্ঠীয়ে একত্ৰিতভাৱে নিজৰ ন্যায্য আৰু প্ৰাপ্যৰ বাবে আন্দোলন অব্যাহত ৰাখিছিল কিন্তু বিভিন্ন পৰিস্থিতিক গ্ৰাসত পৰি যদিও পৃথকে দুয়োটা জনগোষ্ঠীয়ে নিজৰ ন্যায্য প্ৰাপ্যৰ বাবে আন্দোলনৰ কাৰ্যসূচী চলাই গৈছিল কিন্তু এতিয়া সময়ৰ আহ্বান জনগোষ্ঠীটোৰ মটক মৰাণ জনগোষ্ঠীৰ ৰাইজৰ আহ্বান যে ৰাইজে আগন্তুক দিনবিলাকত ভৱিষ্যতৰ কথা উপলব্ধি কৰি এটা যে সংকট আহি পৰিছে এই কথাটো উপলব্ধি কৰি ভূমিপুত্ৰ খিলঞ্জীয়া এই জনগোষ্ঠীৰ ৰাইজৰ দাবীক সঁহাৰি জনায় আজি মটক আৰু মৰাণ জনগোষ্ঠীয় দুয়োটা সংগঠনে একত্ৰিতভাৱে আগন্তুক দিনত জনজাতিকৰণকে আদি কৰি এই জনগোষ্ঠী দুটাৰ সন্মুখত দেখা দিয়া প্ৰতিটো প্ৰত্যাহ্বানক সাহসেৰে মুখামুখি হ'বৰ বাবে আজি ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ বাবে আমি পৰিকৰ হৈছোঁ আৰু সেইবাবে আমি আজি অহা 22 তাৰিখে আমাৰ এখন দিক নিৰ্ণায়ক সভা অনুষ্ঠিত হ'ব যিখন সভা দিক নিৰ্ণায়ক বুলি এই কাৰণেই কৈছোঁ যে আমাৰ পুৰণাৰ সেই ঢৌ তাহানিৰ পৰা এই সংগ্ৰামখনৰ লগত জড়িত হৈ থকা আমাৰ প্ৰাক্তন সকলো সতীৰ্থ আমাৰ এই জনগোষ্ঠী দুটাৰ বিশিষ্ট বুদ্ধিজীৱীসকল সমল ব্যক্তিসকল আমি সকলোৱে সেই সভাখনত অংশগ্ৰহণ কৰি আগন্তুক দিনত আমি সংগ্ৰামখন আৰু কেনেকৈ অধিক তীব্ৰভাৱে আমি আগুৱাই লৈ যাব পাৰোঁ বিশেষ জনজাতিকৰণৰ ক্ষেত্ৰত আজি অতদিনে কোন ক্ষেত্ৰত কাৰ ৰাজনৈতিক প্ৰতাৰণাৰ বলি হৈ আছোঁ সেইবিলাকক চিনাক্ত কৰি আমি কেনেধৰণে প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিব আগবাঢ়ি যাব পাৰোঁ তাৰ এখন দিক নিৰ্ণায়ক সভা অনুষ্ঠিত হ'ব অহা 22 তাৰিখে গতিকে আজি এই সভাখনৰ যোগেদি আমি আপোনালোকক লগতে ৰাইজৰ জনগোষ্ঠীৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে আগন্তুক দিনত জনজাতিকৰণৰ বাবে এখন যে অধিক তীব্ৰ আন্দোলন হ'ব যদি চৰকাৰে সময় থাকোঁতে উচিত ব্যৱস্থা গ্ৰহণ নকৰে অতদিনে কৰি অহা এই প্ৰতাৰণাৰ কিন্তু যে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব ইয়াৰ নিশ্চিত ইয়াৰ লগতে আমি জিলা প্ৰশাসনৰ লগতে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ বেংমৰাৰ ৰাজ্যৰ যিবিলাক কীৰ্তিচিহ্ন আছে
এইবিলাক কেৱল মাত্ৰ আজিৰ তাৰিখত মটক জনগোষ্ঠী বা মৰাণ জনগোষ্ঠীৰ কীৰ্তিচিহ্ন নহয়, এইবিলাক হৈছে অসমীয়া জাতিৰ একোটা ঐতিহাসিক কীৰ্তিচিহ্ন। এইবিলাকক উদ্ধাৰ কৰাৰ, এইবিলাকক সংৰক্ষণ কৰা, সৌন্দৰ্যবৰ্ধন কৰাৰ দায়িত্ব আছে চৰকাৰৰ। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰসমূহৰ গাফিলতিৰ বাবে আজিলৈকে যিবিলাক নেকি আমাৰ ঐতিহাসিক কীৰ্তিচিহ্ন বেদখল হৈ আছে, সেই বেদখলসমূহ মুক্ত কৰিব পৰা নাই। তেওঁলোকে কেৱল মাত্ৰ সংগঠনৰ বিভিন্ন কাৰ্যসূচীসমূহক তেওঁলোকে বিভিন্ন ধৰণৰ, আমি সাধাৰণতে যি কওঁ যে বৰমতা দেখুৱাই, তেওঁলোকে তেনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ গণতান্ত্ৰিক সংগ্ৰামবিলাক ৰোধ কৰিবৰ কাৰণে প্ৰয়াস কৰে। কিন্তু তেওঁলোকৰ সাহস নাই বিদেশী বনিয়াৰ হাতৰ পৰা আমাৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰিবৰ কাৰণে। গতিকে আমি তিনিচুকীয়া জিলা প্ৰশাসনৰ বৰমূৰীয়াসকলক আমি এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছোঁ, তেওঁলোকৰ যদি সাহস আছে, অসম চৰকাৰৰ যদি সাহস আছে, যিবিলাক কীৰ্তিচিহ্ন এতিয়ালৈকে বেদখলৰ কবলত পৰি আছে, সেই কীৰ্তিচিহ্নসমূহ উদ্ধাৰ কৰি তেওঁলোকে প্ৰকৃত নৈতিকতাৰ, প্ৰকৃত সাহস দেখুৱাবৰ বাবে আজি আমি এইখন সংবাদমেলৰ জৰিয়তে আমি তিনিচুকীয়া জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, অসম চৰকাৰক আহ্বান জনাইছোঁ। যদিহে উচিত সময়ৰ ভিতৰত আমাৰ বেদখলকৃত যদি ঐতিহাসিক কীৰ্তিচিহ্নসমূহ উদ্ধাৰ কৰি দিব নোৱাৰে, আগন্তুক দিনত কিন্তু সেই উদ্ধাৰ কাৰ্যসূচীৰ বাবে আমি যৌথভাৱে মটক মৰাণ ৰাইজ কিন্তু ওলাই আহিব। আৰু তেনেকুৱা যদি কিবা সংঘাত পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ বাবে কিন্তু আমি এই সংগঠনকেইটা যে জগৰীয়া নহয়, আজি এই সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। জনগোষ্ঠীৰ ঐক্যমঞ্চৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে যিখন আন্দোলন আগবঢ়াই লৈ যোৱা হৈছে, মটক মৰাণ জনগোষ্ঠী আমি 6 জনগোষ্ঠী ঐক্য মঞ্চৰ লগত আছোঁ। ইতিমধ্যে আমি আপোনালোকৰ সন্মুখত অৱগত কৰিছে 6 জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিচাৰিছোঁ, আমাৰ এইটো ৰিজলিউশ্যন আছে। এতিয়া কথা হ'ল যে মটক আৰু মৰাণ জনগোষ্ঠীয়ে আমি ঐক্যবদ্ধভাৱে সংগ্ৰামখন আৰু অধিক আগবঢ়াই লৈ যাবৰ বাবে আমি কি কৰিছোঁ, যৌথভাৱে আমাৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু 6 জনগোষ্ঠীয় যিবিলাক জনজাতিকৰণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আগন্তুক দিনত, তাৰ প্ৰতিটো কাৰ্যসূচীতে আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ তথা মটক মৰাণ আমাৰ ফালৰ পৰা আমাৰ সম্পূৰ্ণ সহযোগ থাকিব। প্ৰতিটো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিম। লগতে আপুনি উত্থাপন কৰিছে যিটো বিষয় যে চৰকাৰে কি কৈছিলে আলোচনা, ইতিমধ্যে আমাক কৈছোঁ যে আমি ট্ৰাইবেল সংঘৰ লগতো আমাৰ কেইবালানি আলোচনা হৈছে। আদিত্য খাকলেৰিকে প্ৰমুখ্য কৰি ট্ৰাইবেল সংঘৰ কৈছে যে মটক মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতসকলৰ আপত্তি নাই বুলি ইতিমধ্যে তেখেতসকলে আমাক অৱগত কৰিছে। লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যে মটক মৰাণৰ ক্ষেত্ৰত তেওঁলোকে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি কৈছোঁ যে আমি কাৰো অনুগ্ৰহৰ পাত্ৰ নহয়। আমি সম্পূৰ্ণ জনজাতিকৰণ পাবৰ বাবে প্ৰতিটো বৈশিষ্ট্যৰে সম্বলিত ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰদান কৰা এটা প্ৰদত্ত অধিকাৰ আমি বিচাৰিছোঁ। আমি এইটো কথা নহয় যে অলৰেডি এক্সিষ্টিং কোনোবা কমিউনিটিয়ে এই জনগোষ্ঠীটোক জনজাতিকৰণ দিব নালাগে বুলিলে যে কোনোবাই নিদিব। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কৈ দিয়ে যে এই জনগোষ্ঠীটোৱে জনজাতিকৰণ পাব নালাগে বুলি ক'লে যে নাপাব, তাৰ সেইটো কথা নহয়। আমি বিচাৰিছোঁ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক এই সংবিধানখনে কি কি অনুচ্ছেদ, কি বৈশিষ্ট্যৰ ভিত্তিত জনজাতিকৰণ প্ৰদান কৰে, সেই সকলোকেইটা বৈশিষ্ট্যৰে সম্বলিত মটক আৰু মৰাণ জনগোষ্ঠী সকলোবিলাক বৈশিষ্ট্য থকাৰ পিছত আমাৰ প্ৰশ্ন যে কিয় জনজাতিকৰণ দিয়া নাই। গতিকে কোনোবা এটা বিশেষ জনগোষ্ঠীয়ে আমাক অপ'জ কৰিলে বুলিয়ে বা কোনোবা এজন মন্ত্ৰী বা কোনোবা এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে এই জনগোষ্ঠীকেইটাৰ ওপৰত সম্যক ধাৰণা নথকাকৈ কিবা মন্তব্য দিলে বুলিয়ে যে আমি জনজাতিকৰণৰ পৰা বঞ্চিত হ'ম, সেইটো নহয়। আমাৰ সকলোবিলাক বৈশিষ্ট্যৰ সম্পন্ন আমি এই মটক আৰু মৰাণ জনগোষ্ঠী। গতিকে ভাৰতবৰ্ষৰ সংবিধানৰ আধাৰত আমি জনজাতিকৰণ পাবৰ বাবে যোগ্য।